আপোনাৰ নাকটো জোখতকৈ ডাঙৰ এই কমেণ্টটো পঢ়িলোঁ কালি মোৰ ভিডিঅ'টোত যিটো সদায় ৰাতি যে ভিডিঅ'টো দিওঁ সেই ভিডিঅ'টোত তাৰপিছত বহুত দেৰি মই ভাবিলোঁ এই কথাষাৰ মানুহগৰাকীয়ে কিয় লিখিলে এতিয়া ধৰক বোলে মই শকত হৈছোঁ এই আপুনি আগতকৈ শকত হৈছে দেই কিবা এটা কৰিব আপুনি দেখোন ক্ষীণাই গৈছে কি হৈছে বাৰু সেইবোৰ ধৰক কৰিব পৰা কিবা এটা শকত হৈছোঁ বেছি খাইছোঁ কাৰণে ক্ষীণাইছোঁ কিবা টেনশ্যন বা খোৱা লোৱাত প্ৰব্লেম হৈছে নাকটো ডাঙৰ বাৰু মই কি কৰিম এতিয়া ভগৱানে মোক এনেকৈয়ে বনালে সৃজিলে কিন্তু এই কথাটো ভাবোঁতে মোৰ হাঁহি উঠিলে আচলতে তাৰপিছত ভাবিলোঁ যে আমাৰ সমাজত আচলতে বডি শেমিংটো একদম সহজ হৈ পৰা নাইনে বাৰু আমি আনজনে কেনেকুৱা পাব সেইটো নেভাবি ঘপককৈ কিবা এটা কথা কৈ দিওঁ ধৰক এই মানুহগৰাকী এতিয়া কমেণ্টত আহি লিখি দিছে যে আপোনাৰ নাকটো জোখতকৈ ডাঙৰ বহুতে আমি এনেকুৱা কওঁ এই তই দেখোন ক'লা হৈ গৈয়ে আছ তই দেখিবলৈ ইমান বেয়া হৈছ কি হৈছে তোৰ ইমান পিম্পলছ ওলাইছে সেই পিম্পলছ ওলোৱা ছোৱালীজনীৰ অন্তৰত কিমান দুখ থাকে পিম্পল ওলোৱা মানুহবোৰেহে গম পায় আচলতে কিমান ঔষধ লগালেও ভাল নহয় কি কৰিলেও ভাল নহয় তাৰপিছত যিটো ডিপ্ৰেশ্যনত যোৱা যায় সেইটো বিৰাট ডাঙৰ কথা সেইকাৰণে আমি কেতিয়াও বডি শেমিং কৰিব নালাগে বাহিৰৰ সমাজত এতিয়া বিৰাট কনচিয়াছ হৈছে মানুহ কিন্তু আমি মানে বিশেষকৈ অসমৰ মানুহখিনিৰ লগত যিহেতু মই বেছি মিলা মিছা কৰোঁ বা ভাৰতৰ মানুহখিনিৰ লগত আমি বৰ এটা নাভাবোঁ ঘপককৈ কৈ দিওঁ কোৱাৰ আগতে আমি দুবাৰ ভাবিব লাগে এতিয়া মোৰ নাকটো ডাঙৰ মই কৰিম কি তেওঁ ডাঙৰ বুলি ক'লে পিছে তাৰ সলিউশ্যনটো নিদিলে যে এইটো কৰিলে আপোনাৰ নাকটো সৰু হ'ব কিন্তু মোৰ হাতত তেওঁৰ কাৰণে এটা সলিউশ্যন আছে অকল তেওঁৰ কাৰণেই নহয় বহুতে কয় আপোনাক দেখিবলৈ ভুতুনি নিচিনা লাগে এতিয়া মোক চাই থাকিলে এইটো ভুতুনি দেখি থাকিলে তেওঁলোকৰ ভয় লাগিব কিন্তু এতিয়া ভৌতিক অভিজ্ঞতা শুনি তেওঁলোকে ভাল পায় পঢ়ি ভাল পায় কাৰণে মোৰ পেজলৈ আহে সেইকাৰণে ভাবিলোঁ যে যিসকলে ধৰক অকণ অসুবিধা পাই আছে তেওঁলোকক ভৌতিক অভিজ্ঞতাখিনি এখন কিতাপ আকাৰে যুগুতাই দিয়া যাওক সেয়েহে আগবঢ়ালোঁ মোৰ সৰু কিন্তু ভয় লগা কিছু ভৌতিক অভিজ্ঞতাৰ প্ৰথমটি সংকলন যেটো আপোনালোকে ই-বুক ৰূপে পঢ়িবলৈ পাব wrong.digital RONG wrong.digital তাৰ আগতে www. লগাবলৈ নাপাহৰিব আৰু ডেছক্ৰিপশ্যনত বাৰু মই লিংকটো দিও দিম কিতাপখন পঢ়িব তেতিয়া এই ভুতুনিৰ মুখখনো দেখা নাপায় আৰু এই ডাঙৰ নাকটো ফেঁচা নাকটো চাই থাকিবলগীয়া নহ'ব এইটো বাৰু ধেমালি আছিলে কিন্তু কিতাপখন পঢ়ি জনাবলৈ নাপাহৰিব যে কেনেকুৱা পাইছে যাতে মোৰ পিছৰখন সংকলনত আৰু শুধৰণি কৰিব পাৰোঁ গতিকে পঢ়ি কমেণ্টত লিখিব কেনেকুৱা পাইছে